বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা মই এজন বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা অতিকে গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি আপোনালোকে বুজি পায় বন্ধুসকল আমাৰ হিন্দু ধৰ্মত প্ৰাচীন যুগৰ পৰা স্নানৰ এক বিশেষ মহত্ব আছে পবিত্ৰ দিনসমূহত পবিত্ৰ নদীত স্নান কৰি পুণ্য হয় বুলি শাস্ত্ৰসমূহত উল্লেখ পোৱা যায় সেই কাৰণে আমি অশোক অষ্টমী হওক বুদ্ধ পূৰ্ণিমা হওক বা কুম্ভ মেলাত আমি গংগাত গৈ স্নান কৰোঁ বা বিভিন্ন পবিত্ৰ নদীত গৈ আমি স্নান কৰোঁ যেতিয়া আমি এই পবিত্ৰ দিনসমূহত বিভিন্ন পবিত্ৰ নদীত গৈ পেলাই স্নান কৰোঁ তেতিয়া আমাৰ শৰীৰ নিৰ্মল হোৱাৰ লগতে আত্মাৰ শুদ্ধি হয় ঠিক তেনেকৈ আমাৰ সমাজতো যদি কাৰোবাৰ কিবা নজৰ দুখ থাকে কাৰোবাৰ পৰা তন্ত্ৰক্ৰিয়া কৰা থাকে তেতিয়াও কিন্তু বিভিন্ন কৰতি পুথিৰ যিবিলাক মন্ত্ৰ আছে জল কৰতি হওক ৰাম কৰতি হওক ইত্যাদি কৰতি পুথিৰ মন্ত্ৰৰ দ্বাৰা পানী কাটিও গা ধোৱাৰ কিছুমান নিয়ম আছে ঠিক তেনেকৈ বন্ধুসকল আজি মই আপোনালোকৰ লগত আমি নিজৰ গা ধোৱা পানীত কি মিলাই গা ধুলে আমাৰ সৌভাগ্য বৃদ্ধি হয় আমাৰ ভাগ্য উদয় হয় আমাৰ বিভিন্ন ধৰণৰ সমস্যাবিলাক দূৰ হয় বাধা বিঘিনিবিলাক দূৰ হয় সেই সম্পৰ্কে আপোনালোকৰ লগত আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি আপোনালোকে বুজি পায় বন্ধুসকল জ্যোতিষশাস্ত্ৰত 9টা গ্ৰহৰ বিভিন্ন যোগ বিভিন্ন দুখ ইত্যাদি সম্পৰ্কে আমি জানিব পাৰোঁ আমাৰ কুণ্ডলীত প্ৰত্যেকটো গ্ৰহ কেতিয়াও ভাল অৱস্থাত নাথাকে কোনবা নহয় কোনবা এটা গ্ৰহ সদায় আমাৰ পাপ গ্ৰহৰ দৃষ্ট হৈ থাকে বা অস্ত হৈ থাকে বা বক্ৰী হৈ থাকে বা শত্ৰু স্থানত থাকে বা শত্ৰু গ্ৰহৰ লগত বহি থাকে এইদৰে বিভিন্ন ধৰণৰ সমস্যা প্ৰত্যেকৰ কুণ্ডলীতে কোনবা নহয় কোনবা এটা গ্ৰহক লৈ দেখিবলৈ পোৱা যায় কোনো ব্যক্তিৰ কুণ্ডলীতে সকলো গ্ৰহ বলৱান হৈ নাথাকে বা সকলো গ্ৰহ শক্তিশালী পজিশ্যনত নাথাকে বন্ধুসকল আমি জ্যোতিষশাস্ত্ৰত এই গ্ৰহবিলাকৰ দুখবিলাক দূৰ কৰিবৰ কাৰণে বিভিন্ন উপায় লাভ কৰোঁ কিন্তু আজি মই আপোনালোকক যিটো উপায় দিবলৈ আগবাঢ়িছোঁ সেইটো আমি স্নান কৰা জলৰ লগত জড়িত অৰ্থাৎ যি পানীৰে আমি গা ধোওঁ যদি আমি গ্ৰহ দুখ দূৰ কৰিব খোজোঁ এইটোৱে হৈছে আটাইতকৈ সহজ উপায় কেনেকৈ আমি 9টা গ্ৰহৰ বিভিন্ন দুখবিলাক দূৰ কৰিব পাৰোঁ সেই বিষয়ে আজি আপোনালোকক মই ভালকৈ জনাম প্ৰথমে আলোচনা কৰোঁ গ্ৰহৰ ৰজা সূৰ্যৰ পৰা বন্ধুসকল সূৰ্য গ্ৰহৰ দুখ থাকিলে বিভিন্ন সমস্যা হয় বিশেষকৈ গভৰ্ণমেণ্ট জবৰ ক্ষেত্ৰত বা প্ৰত্যেক সুখ লাভ নহয় প্ৰত্যেক সম্পত্তি লাভ নহয় বা চাকৰি পালেও তেওঁৰ প্ৰমোশ্যন হোৱাত সমস্যা আহে বা গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁ নানান সমস্যাৰ সন্মুখীন হয় গতিকে যদি কাৰোবাৰ সূৰ্যৰ দুখ থাকে তেন্তে আমি নিয়মমতে সূৰ্যক জল দিব লাগে তাৰোপৰি আমি কি কৰিব পাৰোঁ যদি আমি প্ৰত্যেক ৰবিবাৰে আমি গা ধোৱা পানীত ৰঙা পুষ্প ৰক্ত চন্দনৰ পাউডাৰ যিটো কিনিবলৈ পায় আপোনালোকে বজাৰত ৰক্ত চন্দনৰ পাউডাৰ বা কেশৰ যাক কোৱা হয় জাফৰান সেই কেশৰ বা ৰঙা ফুল আৰু ৰক্ত চন্দন যদি গা ধোৱা পানীত অকণমান মিলাই লৈ আমি স্নান কৰোঁ তেতিয়া কিন্তু আমাৰ সূৰ্যৰ দুখবিলাক দূৰ হয় সূৰ্য আমাৰ বলৱান হয় দ্বিতীয় গ্ৰহটো হৈছে বন্ধুসকল চন্দ্ৰমাক আমাৰ মাৰ কাৰক বুলি কোৱা হৈছে আমাৰ সুখৰ কাৰক বুলি কোৱা হৈছে চন্দ্ৰমাৰ সমস্যা হ'লে আমাৰ মন চঞ্চল হয় মনত ডিপ্ৰেশ্যন আহে আমাৰ এনজাইটি বৃদ্ধি পায় গতিকে চন্দ্ৰমাৰ যদি আমাৰ কিবা দুখ থাকে তেন্তে আমি সোমবাৰৰ দিনা আমি স্নান কৰা জলত কেইটামান চাউল অকণমান কেঁচা গাখীৰ বগা ফুল বা বগা চন্দনৰ পাউডাৰ অকণমান মিলাই আমি স্নান কৰিব লাগে এনে কৰিলে চন্দ্ৰমাৰ যদি কিবা দুখ থাকে সেয়া অতি শীঘ্ৰে দূৰ হয় আৰু আমাৰ চন্দ্ৰমা শক্তিশালী হয় বন্ধুসকল তৃতীয় গ্ৰহটো হৈছে মংগল হৈছে আমাৰ ভাতৃৰ কাৰক আমাৰ সাহসৰ কাৰক কনফিডেন্সৰ কাৰক আমাৰ তেজৰ কাৰক যদি মংগল দুখ থাকে তেন্তে আমাৰ বৈবাহিক জীৱনত সমস্যা হয় খুব এক্সিডেণ্ট হয় আমাৰ কটা চিঙা বেছিকৈ হয় আমাৰ বিবাহতো বাধা সন্মুখীন হয় গতিকে মংগলৰ যদি দুখ থাকে তেন্তে আমি মংগলবাৰৰ দিনা আমি গা ধোৱা পানীত ৰঙা ফুল আৰু লগতে ৰক্ত চন্দনৰ পাউডাৰ অকণমান মিলাই লৈ যদি আমি স্নান কৰোঁ
তেতিয়াও আমাৰ মংগল গ্ৰহৰ দুখৰ শান্তি হয় আৰু মংগল আমাৰ বলৱান হয়। আৰু মংগল গ্ৰহৰ পৰা যদি আমাৰ কিবা সমস্যা হৈ আছে সেয়াও লাহে লাহে দূৰ হয়। বন্ধুসকল, তাৰ পিছৰ গ্ৰহটো হৈছে বুধ গ্ৰহ, যি আমাক বুদ্ধি প্ৰদান কৰে। ব্যৱসায়ীসকলৰ কাৰণে বুধ গ্ৰহটো শক্তিশালী হৈ থকাটো অত্যন্ত জৰুৰী, যি আমাক ব্যৱসায় কৰাৰ কাৰণে বুদ্ধি প্ৰদান কৰে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো আমাৰ বুদ্ধি বা স্মৃতি শক্তি বৃদ্ধিটো বুধ গ্ৰহে সহায় কৰে। তাৰোপৰি বুধ গ্ৰহক বাণীৰ কাৰক বুলি কোৱা হৈছে। আমাৰ যিখিনি কথা কওঁ বাণীৰ কাৰক বুলিও কোৱা হৈছে। এতিয়া বুধ গ্ৰহক ষ্ট্ৰং কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ? বন্ধুসকল, আমি বুধ গ্ৰহক যদি শক্তিশালী কৰিব খোজোঁ বা বুধ গ্ৰহৰ দুখবিলাক আমি দূৰ কৰিব খোজোঁ, তেন্তে আমি গা ধোৱা পানীত অকণমান মৌ বা জাইফল, যিটো ফল আপোনালোকে ধৰক পূজাৰ দোকানত বিচাৰিলে পায়, জাইফলৰ অকণমান গুড়ি বা অকণমান মৌজোল বা আপুনি এডালমান বা দুডালমান দুবৰি বন মিলাই লৈ আপুনি স্নান কৰিব লাগে বা গা ধুব লাগে। বেছিকৈ দিব নালাগে, অকণমান মৌজোল দিব লাগে, জাইফলৰ গুড়ি অকণমান দিব লাগে, লগতে এডাল বা দুডাল আমি দুবৰি বন দি যদি আমি স্নান কৰোঁ, তেন্তে আমাৰ বুধ গ্ৰহ শক্তিশালী হয়। বন্ধুসকল, তাৰ পিছৰ গ্ৰহটো হৈছে গুৰু বৃহস্পতি, যি আমাৰ ভাগ্যৰ কাৰক, যি আমাৰ বিদ্যা বুদ্ধিৰ কাৰক, বৈবাহিক সুখৰ কাৰক। গতিকে গুৰু সদায় শুভ দৃষ্টি আমাৰ ওপৰত থকাটো অত্যন্ত জৰুৰী। গুৰু তুষ্ট হ'লে ত্ৰিজগত তুষ্ট হয় বুলি কোৱা হৈছে। গতিকে যদি বৃহস্পতি গ্ৰহ আমাৰ অনুকূল হৈ থাকে, তেন্তে আমাক কোনো গ্ৰহে আমাক কোনো প্ৰকাৰে ক্ষতি কৰিব নোৱাৰে, বা আমাক যদি কিবা সমস্যাটো পৰিব লগা আছে, সমস্যাৰ পৰা আমি অতি শীঘ্ৰে উদ্ধাৰ লাভ কৰোঁ। এতিয়া আমি বৃহস্পতি গ্ৰহক শক্তিশালী কৰিবৰ কাৰণে বা বৃহস্পতি গ্ৰহৰ দুখ দূৰ কৰিবৰ কাৰণে কি কৰিব পাৰোঁ? বন্ধুসকল, তাৰ কাৰণে অত্যন্ত সহজ উপায়টো হৈছে যে বৃহস্পতি বাৰৰ দিনা আমি হালধীয়া কাপোৰ পিন্ধিব লাগে। দ্বিতীয়তে, আমি চেনি কলৰ পূজাও কৰিব পাৰোঁ বৃহস্পতি বাৰৰ দিনা, তাত আমি হালধি মিলা জল দিব পাৰোঁ। তাৰ লগতে আমি যিখিনি পানী দি গা ধুওঁ, সেই পানীত অকণমান হালধি মিক্স কৰি যদি সেই পানীৰে আমি বৃহস্পতি বাৰৰ দিনা প্ৰত্যেক বৃহস্পতি বাৰৰ দিনা গা ধুওঁ, তেন্তে আমাৰ গুৰুৰ দুখবিলাক দূৰ হয় আৰু গুৰু আমাৰ বলৱান হয়। বন্ধুসকল, তাৰপিছৰ গ্ৰহটো হৈছে শুক্ৰ। শুক্ৰ হৈছে আমাৰ পত্নীৰ কাৰক। শুক্ৰ হৈছে আমাৰ ধন টকা পইচা, ঐশ্বৰ্য বিভূতি, লাভ বিলাসৰ প্ৰতীক, লাক্সাৰীৰ প্ৰতীক। গতিকে শুক্ৰ শক্তিশালী হোৱাটো আমাৰ কাৰণে অত্যন্ত জৰুৰী। শুক্ৰই আমাক ভাল এটা ঘৰ, ভাল গাড়ী, বৈবাহিক সুখ ইত্যাদি প্ৰদান কৰিব পাৰে। কিন্তু গতিকে আমি শুক্ৰ গ্ৰহক ষ্ট্ৰং কৰিবৰ কাৰণে কি কৰিব পাৰোঁ, বা শুক্ৰ গ্ৰহৰ যদি আমাৰ কিবা দুখ আছে তাক দূৰ কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ? বন্ধুসকল, শুক্ৰ গ্ৰহক ষ্ট্ৰং কৰা আৰু শুক্ৰ গ্ৰহৰ দুখ দূৰ কৰা অত্যন্ত সহজ উপায়টো হৈছে যে আমি শুক্ৰবাৰৰ দিনা যি পানীৰে আমি গা ধুওঁ, সেই পানীত অকণমান দৈ, বেছি নহয় অকণমান দৈ, এটা ইলাচি, যিটো ডাঙৰ বগা ইলাচি পোৱা যায়, সেই ইলাচি এটা, বা তাৰ লগত যদি আমি অকণমান অগৰু মিলাই দিওঁ, অৰ্থাৎ তিনিটা বস্তু আমি পানীত মিলাবলৈ, সেইকেইটা হৈছে কি কি? অকণমান দৈ বা 1 চামুচ দৈ, এটা ইলাচি আৰু অকণমান আতৰ, অৰ্থাৎ অগৰু হ'লেও হ'ব বা যিকোনো ধৰণৰ সুগন্ধিত দ্ৰব্য হ'লেও হ'ব। সেয়া দি যদি আমি সদায় স্নান কৰোঁ, সদায় মানে প্ৰতি শুক্ৰবাৰে আমি স্নান কৰোঁ, তেতিয়া আমাৰ শুক্ৰ গ্ৰহ বলৱান হয়। শুক্ৰ যদি কিবা দুখ থাকে, সেইখিনি লাহে লাহে দূৰ হয়। বন্ধুসকল, তাৰপিছৰ গ্ৰহটো হৈছে শনি। শনি হৈছে কৰ্মফলদাতা। আমি যেনে কৰ্ম কৰোঁ তেনে ফল আমাক শনি গ্ৰহে প্ৰদান কৰে। বন্ধুসকল, শনি গ্ৰহৰ যদি কিবা দুখ থাকে আমাৰ, বা শনিৰ চাৰে চাতি চলি থাকে আমাৰ ওপৰত, শনিৰ মহাদশা চলি থাকে, অন্তৰ্দশা চলি থাকে, তেতিয়া আমি কি কৰিব লাগে? শনি গ্ৰহক সন্তুষ্ট কৰাৰ কাৰণে অত্যন্ত সহজ উপায়টো হৈছে হনুমান দেৱতাৰ আৰাধনা বা হনুমান চালিচা পাঠ কৰা। তাৰ লগতে আমি প্ৰত্যেক শনিবাৰৰ দিনা যদি গা ধোৱা পানীত কেইটামান কলা তিল, কাজল, অকণমান কাজল, লগতে চফ, যিখিনি চফ আমি সাধাৰণতে ভাত খোৱাৰ পিছত খাওঁ, তেনে চফ গুটি যদি আমি অকণমান মিলাই লৈ আমি স্নান কৰোঁ, তেন্তে শনি গ্ৰহ আমাৰ বলৱান হয়। শনি গ্ৰহৰ যদি কিবা দুখ থাকে, সেই দুখ আমাৰ অতি সোনকালে দূৰ হয়। বন্ধুসকল, তাৰপিছৰ গ্ৰহটো হৈছে ৰাহু। ৰাহু হৈছে আমাৰ সমস্যাৰ প্ৰতীক, দুৰ্ঘটনাৰ প্ৰতীক, আমাৰ বিভিন্ন বাধা বিঘিনিৰ প্ৰতীক। সকলো সমস্যা, আমাৰ ৰোগ ব্যাধি ইত্যাদিবিলাক বেছিকৈ ৰাহুৰ দুখৰ কাৰণে হয়।
আৰু তাতকৈ আচৰিত কথা হ'ল যে বন্ধুসকল সকলোতকৈ বেছি দুষ্ট আৰু কষ্ট দিয়া গ্ৰহটো হৈছে ৰাহু কিন্তু পৃথিৱীৰ বেছিভাগ ব্যক্তিৰে ৰাহুৰ কিবা নহয় কিবা এটা দুখ থাকে খুব কম ব্যক্তিৰে ৰাহু ভাল পজিশ্যনত থাকে বন্ধুসকল ৰাহুৰ যদি আমাৰ কিবা দুখ থাকে তেন্তে আমি কি কৰিব পাৰোঁ ৰাহুৰ প্ৰতিকাৰ বিভিন্ন উপায় আছে যদিও যদি আমি ৰাহুৰ প্ৰতিকাৰ কৰিব খোজো তেন্তে আমি প্ৰত্যেক দিনাই আমি গা ধোৱা পানীত যদি অকমান নাৰিকলৰ তেল আৰু অকমান কস্তুৰী যেটো আপোনালোকে কিনিবলৈ গলে যেটো আপোনালোকে পূজাৰ দোকানত বিচাৰিলে পাব কস্তুৰী সৰু সৰু টেমা পোৱা যায় অকমান আপুনি কস্তুৰী যদি মিলাই লৈ আৰু লগতে যদি অকমান কেশৰ যাক জাফৰান বুলি কোৱা হয় কেশৰ কস্তুৰী অকমান আৰু লগতে অকমান নাৰিকলৰ তেল যদি মিক্স কৰি লৈ সেই পানীৰে আপুনি গা ধুই বা আপুনি নাৰিকলৰ তেলৰ ঠাইত গোলাপ জল ইউজ কৰিব পাৰে গোলাপ জল অকমান যদি মিলাই লৈ আপুনি স্নান কৰে পৰা যদি কিবা আপোনাৰ সমস্যা হৈ আছে ৰাহু দুখৰ পৰা আপোনাৰ মুক্তি লাভ হয় বন্ধুসকল তাৰ পিছৰ গ্ৰহটো হৈছে কেতু কেতু হৈছে আমাৰ আধ্যাত্মিকতাৰ প্ৰতীক কেতু হৈছে আমাৰ মুখ্য বা মুক্তিৰ প্ৰতীক কেতু গ্ৰহৰ শান্তিৰ কাৰণে আমি গা ধোৱা পানীত যদি সদায় কুশ বন আৰু লগতে দুবৰি বন আৰু কেইটামান চাউল যদি পানীত মিলাই সেই পানী আমি গা ধুও তেন্তে আমাৰ কেতু গ্ৰহৰ দুখৰ শান্তি হয় কেতু গ্ৰহ আমাৰ বলৱান হয় বন্ধুসকল এই উপায় কেইটা গ্ৰহ অনুসৰি নিৰ্দিষ্ট বাৰত কৰিব লাগে অৰ্থাৎ সূৰ্যৰ যদি কিবা দুখ আছে বা সূৰ্য গ্ৰহক আমি শক্তিশালী কৰিব খোজো তেন্তে ৰবিবাৰ দিনা সূৰ্য গ্ৰহৰ বস্তুৰে আমি পানীত মিলাই সূৰ্য গ্ৰহৰ বস্তু পানীত মিলাই আমি স্নান কৰিব লাগে যদি চন্দ্ৰমা শক্তিশালী কৰিব খোজো তেন্তে সোমবাৰৰ দিনা আমি চন্দ্ৰমাৰ বস্তু পানীত মিলাই চন্দ্ৰমাৰ বস্তু মানে গাখীৰ চাউল বগা ফুল ইত্যাদিবিলাক আমি মিলাই আমি স্নান কৰিব লাগে মংগলৰ কিবা যদি দুখ আছে বা মংগলক যদি আমি শক্তিশালী কৰিব খোজো মংগলবাৰৰ দিনা সেই গা ধোৱা পানীত ৰঙা ফুল ৰক্ত চন্দনৰ পাউডাৰ আমি মিলাই গা ধুব লাগে বুধ গ্ৰহক ষ্ট্ৰং কৰিবৰ কাৰণে বুধবাৰৰ দিনা আমি বৰিবন মৌজুল অকমান জাইফলৰ গুৰি অকমান মিলাই আমি স্নান কৰিব লাগে বৃহস্পতি গ্ৰহক শক্তিশালী কৰিব খুজিলে বৃহস্পতিবাৰ দিনা অৰ্থাৎ প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা হালধি মিলাই আমি স্নান কৰিব লাগে শুক্ৰক স্নান কৰিবৰ কাৰণে অকমান দৈ মিলাই অকমান এটা বা দুটা ইলাচি পানীত মিলাই লগতে অকমান অগৰু বা সুগন্ধি দ্ৰব্য যদি মিলাই আমি স্নান কৰোঁ আৰু শুক্ৰবাৰ দিনা এইটো পাই কৰোঁ তেতিয়া আমাৰ শুক্ৰ গ্ৰহ ষ্ট্ৰং হয় শনি গ্ৰহৰ যদি স্নান কৰিব লাগে শনিৰ বস্তু অৰ্থাৎ কলা তিল কাজল বা চব গুটি ইত্যাদি মিলাই অকমান মিলাই আমি শনিবাৰ দিনা স্নান কৰিব লাগে আৰু ৰাহু কেতুৰ উপায় যেহেতু ৰাহু কেতুৰ নিৰ্দিষ্ট কোনো বাৰ নাই গতিকে আপোনালোকে ৰাহু বা কেতুৰ দুখৰ যদি কিবা ভুগি আছে ৰাহু কেতুৰ দুখৰ পৰা মুক্ত হ'ব খুজিছে বা ৰাহু কেতুক ষ্ট্ৰং কৰিব খুজিছে তেন্তে প্ৰত্যেক দিনাই গা ধোৱা পানীত ৰাহু আৰু কেতুৰ বস্তু অৰ্থাৎ দুবৰি বন কুশ বন কেশৰ ইত্যাদিবিলাক মিলাই আপোনালোকে স্নান কৰিব লাগে এনে কৰিলে ৰাহু কেতুৰ দুখৰ পৰা আপোনাৰ মুক্তি লাভ হ'ব বন্ধুসকল এই উপায়খিনি এনে নহয় যে আপুনি এদিন কৰিলে দুদিন কৰিলে ইয়াৰ পৰা আপোনালোকৰ ভাল ফল লাভ হ'ব ইয়াক আপোনালোকে কণ্টিনিউ কৰিব লাগিব যিটো গ্ৰহকে ষ্ট্ৰং কৰিব খোজে সেই বাৰ দিনা অৰ্থাৎ বুধ গ্ৰহক ষ্ট্ৰং কৰিব খুজিলে বুধবাৰ দিনা বুধ গ্ৰহৰ বস্তু পানীত মিলাই আপুনি স্নান কৰিব বুধ গ্ৰহৰ বস্তু আপোনালোক ক'লো কি দিব লাগে দুবৰি বন দিব লাগিব জাইফল অকমান এটোপাল বা দুটোপাল মৌজুল দি আপোনালোকে স্নান কৰিব এইদৰে বাৰ অনুসৰি আমি গ্ৰহৰ উপায়খিনি কৰিব লাগে আৰু ৰাহু কেতুৰ উপায় আপোনালোকে যিকোনো বাৰে কৰিব পাৰে অৰ্থাৎ সপ্তাহৰ 7টা দিনে ৰাহু কেতুৰ উপায় আপোনালোকে কৰিব পাৰে বন্ধুসকল এই উপায়খিনি যদি আপোনালোকে মই কোৱা ধৰণে কৰে অতি কম দিনৰ ভিতৰতে যদি কিবা গ্ৰহ দুখ চলি আছে সেই দুখৰ পৰা আপোনালোকৰ মুক্তি লাভ হয় বন্ধুসকল তাৰোপৰি যদি আপোনাৰ চাৰিওফালৰ পৰা সমস্যা হৈ আছে চাৰিওফালৰ পৰা আপোনাৰ অভাৱ অনাটন হৈছে বিভিন্ন গ্ৰহৰ দুখৰ সমস্যাত আপুনি ভুগিছে আপোনাৰ উন্নতি প্ৰায় স্থবিৰ হৈ গৈছে আপোনাৰ মন সম্পূৰ্ণ নিগেটিভ হৈ গৈছে তেতিয়া আপোনালোকৰ কাৰণে আপোনাৰ ভাগ্যৰ তলা খোলাৰ এটা উপায় মই আপোনালোকক দিবলৈ আগবাঢ়িছোঁ সেই উপায়টো হ'ল যে বন্ধুসকল যদি আমি কোনোবা এটা পূৰ্ণিমাৰ দিনা বা অমাৱস্যাৰ দিনা গা ধোৱা পানীত 5টা তুলসী পাত 5ডাল দুবৰি বন কেইটামান চাউল অকমান কেঁচা গাখীৰ কেইটামান বগা সৰিয়হ বেল গছৰ পাত 3টা অকমান ৰক্ত চন্দন বা বগা চন্দনৰ পাউডাৰ কেইটামান কলা তিল আৰু লগতে বগা ৰঙা আৰু নীলা যদি ফুল আমি পানীত মিলাই সেই পানীৰে আমি স্নান কৰোঁ তেতিয়া আমাৰ 9টা গ্ৰহৰ যদি যিকোনো দুখ আছে কাৰোবাৰ নজৰ দুখ আছে কোনোবাই তন্ত্ৰক্ৰিয়া কৰা আছে সেই সমস্যাৰ পৰা কিন্তু আমাৰ
মুক্তি লাভ হয় কিন্তু বন্ধু আৰু এই উপায়টো কৰিব লাগিব দুখ মুকালিৰ সময়ত ৰাতিপুৱাৰ সময়তে আমি এই প্ৰয়োগটো কৰিব লাগিব অৰ্থাৎ আমি এই উপায়টো যে গা ধোৱা পানীত এই বস্তুখিনি মিলাই লৈ আমি একেবাৰে ব্ৰহ্মপুৱাতে সূৰ্য ওলোৱা আগে আগে এই স্নানটো আমি কৰিব লাগিব এটো গ্ৰহ স্নান বুলি ক'ব পাৰি এই স্নানটো যদি আপোনালোকে কৰে পূৰ্ণিমাৰ দিনা কৰে অমাৱস্যাৰ দিনা কৰে আপোনাৰ শৰীৰত যদি কিবা নিগেটিভিটি আছে কাৰোবাৰ বেয়া নজৰ আছে নজৰ দুখ আছে বা আপোনাৰ নৱগ্ৰহৰ কিবা দুখ আছে সেই দুখৰ পৰা আপোনালোকক শীঘ্ৰে মুক্তি লাভ হয় বন্ধুসকল প্ৰত্যেকৰে এই উপায়টো কৰা উচিত বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই এইখিনি উপায় আপোনালোকক দিলোঁ আশা কৰিছোঁ আজি আপোনালোকৰ যদি আমাৰ কিবা গ্ৰহ দুখ থাকে সেই গ্ৰহক ষ্ট্ৰং কৰিবৰ কাৰণে আৰু সেই গ্ৰহৰ দুখ দূৰ কৰিবৰ কাৰণে আমি গা ধোৱা পানীত কি মিলাই গা ধুলে কোনটো গ্ৰহ ষ্ট্ৰং হয় সেই বিষয়ে আপোনালোকে গম পালে আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ